এয়া বৰ আনন্দৰ খবৰ। সঁচা কথা ক'বলৈ গ'লে মই খুব আপ্লুত হৈছোঁ। 2003 চনতে নাহৰৰ নিৰিবিলি ছাঁ লিখিছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথম কেম্পাছ নভেল। তাৰ আগতে কেম্পাছ নভেল নাছিলে আৰু তাত নাহৰক প্ৰতিনিধিত্ব কৰিয়ে নাহৰৰ নিৰিবিলি ছাঁ লিখিছিলোঁ। আৰু আজি নাহৰ উৎসৱ হৈছে আৰু নাহৰ গ্ৰন্থ উৎসৱ অসমৰ বোধহয় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম এইটো পদক্ষেপ, যি এখন বিশ্ববিদ্যালয়ে আছু গোটৰ সৈতে একেলগ হৈ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একেটা সভাৰ সৈতে আৰু চুবুৰীয়া বৰপেটাৰ মানুহখিনিক লগত লৈ এখন গ্ৰন্থ উৎসৱ কৰিছে। এই বৰ প্ৰেৰণাদায়ক কথা। মই ভাবোঁ যে এই পৰম্পৰা এটা সৃষ্টি হওক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যি পথ প্ৰদৰ্শক হৈছে, প্ৰতিখন বিশ্ববিদ্যালয় আৰু প্ৰতিখন মহাবিদ্যালয়তো এখনকৈ অন্ততঃ বছৰেকত গ্ৰন্থ উৎসৱ হওক, সেইটোৱেই